স্পিকাৰ ছাৰ, মই কৰ্তন প্ৰস্তাৱক বিৰোধিতা কৰি ক'ব লৈছোঁ। ছাৰ, যেহেতু আমি গাঁৱতে থকা মানুহ, কিন্তু এটা দৃষ্টিগতৰ হৈ আছে, আমাৰ খেতি পথাৰবিলাক কমি গৈ আছে। আমি খেতি পথাৰবিলাকত দেখা পাইছোঁ মানুহবিলাকে ইচ্ছামতে ঘৰ সাজে, ঘৰ বনায়, তেনেকৈ দিনে দিনে খেতি পথাৰবিলাক শেষ হৈ গৈ আছে। আৰু ক'তবা ক'তবা সৰু সুৰা ইণ্ডাষ্ট্ৰী বহিছে, এইটো আমাৰ ক'বলগীয়া নাই, ইণ্ডাষ্ট্ৰী আমাক লাগিব। কিন্তু ইমিডিয়েট যে গাঁও পাতে, কিন্তু আমি জানো আমাৰ মাটি ক্লাছিফিকেশ্যন আছে, ধৰক ৰেচিডেঞ্চিয়েল লেণ্ড, এগ্ৰিকালচাৰেল লেণ্ড, ইণ্ডাষ্ট্ৰিয়েল লেণ্ড। কিন্তু ইয়াত আমি যি দেখা পাওঁ, কোনো মা বাপ নাই। ইচ্ছামতে যোনে বন গৈছে, পথাৰত গৈছে, গাঁও সাজিছে, যাৰ ফলত আমাৰ খেতি পথাৰবিলাক কমিবলৈ গৈ আছে। কাৰো পৰা পাৰ্মিশ্যন ইয়াত ল'ব নালাগে। আৰু আমিও কি কৰিছোঁ, যেতিয়া নিৰ্বাচন আহে, কোনোবাই বিৰাট ডাঙৰ নদী পাৰ কৰি দুখন ঘৰ সাজিছে, আমি এইবিলাকত ভোট খুজিব যাওঁ। তেখেতসকলে কয় আমাক দালাং লাগে, আমাক কয় কাৰেণ্ট লাগে, আমিও প্ৰতিশ্ৰুতি দি আহোঁ। তাৰপিছত এই দুখন ঘৰৰ কাৰণে আমি কেতিয়াবা নিজৰ প্ৰতিশ্ৰুতি ৰাখিবৰ কাৰণে দলং বনাই দিবলগীয়া হয়, কাৰেণ্ট টানি দিবলগীয়া হয়, যাৰ ফলত আমাৰ চৰকাৰৰ বহুতো পইচা অপচয় হয়। তাৰ কাৰণে মই ইয়াত এইটোকে ক'ব বিচাৰিছোঁ মন্ত্ৰী ডাঙৰীয়া, এই ক্ষেত্ৰত যাতে আমি ষ্ট্ৰিক হয়, যে ক্লাছিফিকেশ্যন যে কনভাৰ্চন, এইটো যাতে ইচ্ছামতে নহয়। খেতিটো আমাক লাগিবই, খেতি আমি কৰিবই লাগিব। ইচ্ছামতে খেতি পথাৰত যদি গাঁও সাজি থাকে, এটা সময়ত আমাৰ খেতি পথাৰৰ সংখ্যা কমি যাব। তাৰ কাৰণে মই আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ এটা নিয়ম আছে লেণ্ড কনভাৰ্চনৰ, ক্লাছিফিকেশ্যন কনভাৰ্চনৰ, ইয়াৰ ক্ষেত্ৰত যাতে পুৰা ষ্ট্ৰিক হয়।